চৰকাৰখনৰ পৰা এতিয়া কোনো সঁহাৰি অহা নাই বা কি ক'ব বিচাৰিব আপোনালোকে? উপস্থিত মোৰ শিক্ষাগুৰুসকল, মই এই ক্ষেত্ৰত এষাৰে ক'ব পাৰো যে ৰাইজৰ ওপৰতে ৰজা। গতিকে আমিতো অৰাজকতাত থকা নাই, ৰজাৰ অধীনত আছো। গতিকে প্ৰজাৰ কি দুখ বেদনা তেওঁ গম লোৱাটো দায়িত্ব বুলি ভাবো। গতিকে মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই অনাথসকলক যিমান পাৰে শক্তি অনুযায়ী খালৰ পৰা বামলৈ উঠোৱাটো তেওঁৰ দায়িত্ব বুলি মই ভাবো। আজি বছৰ বছৰ ধৰি শিক্ষকসকলে নিজৰ বিচাৰ বিবেচনাৰ দ্বাৰা সতি সন্তানসকলক, নিজৰ ছাত্ৰ ছাত্ৰীসকলক যি কষ্টৰে ভৰণ পোষণ দি আহিছে, হয়তো ভুক্তভোগীয়েহে বুজি পাব। কাৰণ তেওঁতো কোনো ভুক্তভোগী নহয়, তেওঁ আল্লাউদ্দিনৰ চাকি তেওঁৰ হাতত আছে। গতিকে আমাৰ দৰে অনাথসকলৰ বিষয়ে কি ভাবিব? এতিয়া মই কৰজোৰে তেখেত মন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা জনাও যে এই অনাথসকলক যাতে জীয়াই থাকিবলৈ এটা সকাহ দিয়ে। কাৰণ অনাথৰ এখন অনাথ আশ্ৰম আছে বৰ্তমান পৃথিৱীত, কিন্তু এইসকল এনেকুৱা অনাথ যে অনাথ আশ্ৰমৰ যোগ্য নহয়। আমাৰ 16-17 বছৰ হৈ গ'ল, কোনোজনৰ 20 বছৰ হৈ গ'ল। গান্ধী বিদ্যাপীঠ, বৰকলা, নগাঁও ডিষ্ট্ৰিক্ট। হয়, মুখ্যমন্ত্ৰী মহোদয়ক এই কৰজোৰে প্ৰাৰ্থনা জনাও যাতে আমাক অক্সিজেনৰ অভাৱ নপৰক, চবৰে অভাৱ হওক, অন্ন বস্ত্ৰ বাসস্থান চবৰে অভাৱ হওক, কিন্তু অক্সিজেন নেপালে আমি হয়তো জীয়াই থাকিব নোৱাৰিম। গতিকে অক্সিজেন আমাক লাগিবই। আপুনি অক্সিজেনখন যোগান ধৰক, আপোনাৰ বজা হৈ থাকিবলৈ, জীয়াই থাকিবলৈ দিয়ক। অক্সিজেন বন্ধ নকৰিব ছাৰ। মই এতিয়া ড্ৰপ পোষ্টৰে আমাৰ এল পি স্কুলখন হৈ গ'ল, গান্ধী বিদ্যাপীঠখন ড্ৰপ পোষ্টৰ এই দুগৰাকী আছো। মই 3 তেওঁ 4, তাৰপিছত ড্ৰপ 2004 চনতে সোমাইছো। 16/2/2004তে সোমাইছো। আজিলৈকে একো প্ৰাপ্যও নাপাওঁ, বঞ্চিতই থাকো। সিহঁতেও একো নকৰে, আমি এতিয়াও ক্লাছ কৰোঁ, আমাক কিন্তু একো নিদিয়ে তেওঁলোকে। এতিয়া চৰকাৰক অনুৰোধ কৰোঁ, শিক্ষা মহোদয়ক আৰু মুখ্যমন্ত্ৰীক প্ৰাৰ্থনা কৰোঁ আমাক যাতে গোটেই ভেঞ্চাৰ স্কুলৰ ড্ৰপ পোষ্টৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ভাত মুঠি দি যে তেওঁ আমাক সহায় কৰে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিম। আমরা চাই, এটাই আমার বক্তব্য। তিলক সিংহ সিনিয়র হায়ার সেকেন্ডারি স্কুল, শিলচর কবির গ্রাম। আজি আপোনালোকে এই যে অনশনত বহিছে, যোৱাকালিৰে পৰা নিশাটো মহৰ কামোৰ খাই হলেও কটালে, তো চৰকাৰখনৰ প্ৰতি আপোনালোকৰ কি আহ্বান থাকিব? এতিয়া আপোনালোকে গম পাই আছে, অলৰেডি যোৱাকালি পৰা যিহেতুকে চলি আছে, আমাৰ যিটো অমৰণ অনশন চলি আছে, তাৰে গোটেইখিনি দাবী আমাৰ কি কয় আছে, গোটেইখিনি আপোনালোকক জনাইছে। আমাৰ কৃষক কৰ্মচাৰীখিনিক আজি কিমান বছৰ ধৰি তেওঁলোকে চৰকাৰে আমাক গুৰুত্ব নিদিয়া হৈছে। 2013 চনৰ পিছত, 13 চনৰ আগতে যিখিনি হৈ গ'ল, তাৰপিছত আমাৰ যিখিনি ৰৈ গ'ল, সেই শিক্ষানুষ্ঠানখিনিক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অলৰেডি আনকি চৰকাৰী কিছুমান শিক্ষানুষ্ঠান আছে, তেওঁলোক বন্ধহে কৰি আহি আছে। সেইটো কাৰণে আমি চৰকাৰৰ ওপৰত আমাৰ আস্থা এতিয়াও আছে, তেওঁলোকে যাতে আমাৰ এই ভেঞ্চাৰ যিখিনি অপাৰদৰ্শিত শিক্ষক কৰ্মচাৰীখিনি ৰৈ যোৱা, তেওঁলোকে যাতে কিবা এটা ব্যৱস্থা কৰে খুব কম দিনৰ ভিতৰত, তাৰ কাৰণে আহ্বান জনাইছো। মহিলা শিক্ষয়িত্ৰীসকল এই যোৱাকালি ইয়াত চচলত নিশাটো কটালে মহৰ কামোৰ খাই হলেও। আপোনালোকৰ এটা দাবী আছে, দাবী সাব্যস্ত কৰাৰ কাৰণে, আৰু সেই দাবী আপোনালোক চৰকাৰখনে দেখা গৈছে কোনো সঁহাৰি দিয়া নাই, তো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰে? আমি এতিয়াও আশাবাদী, বিজেপি চৰকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এতিয়াও আমাৰ আহ্বান শুনিব, বুজিব আমাৰ দুখ কষ্টখিনি। আমাৰ যিখিনি শিক্ষক এতিয়াও দুৰ্ভগীয়া হৈ আছে, সেইখিনিক ন্যায় দিব বুলি আমি আশাবাদী। কিমান দিনৰ পৰা আপুনি কাম কৰি আছে? মই 2007 চনৰ পৰাই কৰি আছো। হয়, নাই হোৱা। কি স্কুল আছিলে? আমাৰ খাৰুপেটীয়া কলেজ, কমাৰ্চ টিমটো আমাৰ। আৰ্টছটো হৈ গৈছে 2097 চনতে হৈছে আমাৰ আৰ্টছটো, কমাৰ্চটো হোৱা নাই। ষ্টাফৰ কেইজন আছে? আমি 3 জন আছো এতিয়া ইয়াতে। আকৌ পৰীক্ষা চলি আছে, গতিকে গোটেই কেইজন মেম্বাৰ আহিবলৈ অসুবিধা হয়। ডিগ্ৰী গোটেই কেইটা ষ্ট্ৰীম চলি আছে। আহিছিল, হয়। আজি 3 জন আছো।
নিশ্চয় আপোনালোকৰ কলেজটো এফিলিয়েটেড হয় কিমান চনত হৈছিল affiliated? আমাৰ 99 আছিলে 99ত কমাৰ্চ ষ্ট্ৰীমটো হৈছিলে এতিয়ালৈকে নহয় নাই হোৱা নাই কিবা কণ্ডিশ্যন আছিলে কণ্ডিশ্যন নাই চৰকাৰৰ অনুমতি সাপেক্ষে আমাৰ হৈছিলে পিছত চৰকাৰে যেতিয়া আইনখন মানে হেৰি কৰিলে তেতিয়াৰ পৰা আমাৰ কাম কাজ আগবঢ়া নাই এনেকুৱা কণ্ডিশ্যনত আছে হয় এতিয়া কি আহ্বান থাকিব লাষ্ট তেওঁলোকলৈ আমাৰ এটাই অনুৰোধ যিখন আইন তেওঁলোকে আনিছে 2017 চনত সেইখন সংশোধন কৰক দুৰ্ভগীয়া শিক্ষকসকলক ন্যায় প্ৰদান কৰক আৰু আমি সেইটোকে আশাৰে বাট চাই আছো আজিও অন্নশনৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছো তেওঁলোকে আমাৰ খা খবৰ লওক আৰু আমাৰ মনৰ বেদনাখিনি অনুভৱ কৰক যদি ইয়াত কোনো ধৰণৰ কোনো চৰকাৰী পক্ষৰ মানুহ নাই তেতিয়া কি সিদ্ধান্ত আপোনালোকৰ আমি তেওঁলোকলৈ অপেক্ষা কৰিম আৰু আমাৰ কাৰ্যসূচী আমাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত হ'ব তেনেকুৱা কাৰ্যসূচীত আমি সকলোৱে অংশগ্ৰহণ কৰিম আৰু তেওঁলোকে আমাক ন্যায় দিব সেইটো আমাৰ দৃঢ় বিশ্বাস বা আমাৰ তেওঁলোকলৈ এটা অনুৰোধ আছে ধন্যবাদ আৰু খাৰুপেটীয়া কলেজৰ এগৰাকী সন্মানিত শিক্ষক অনশনত বহি আছে ছাৰ আপুনি কি ক'ব ক'বলগীয়াতো বহুত আছে ক'বলৈ গ'লে শেষ নহয় কিন্তু চৰকাৰেতো এইখিনি শুনাৰ সময় নাই ক'বলৈ এইখিনিয়ে যিখিনি আছে আমাৰ LPৰ পৰা কলেজলৈকে খালি মোৰ কলেজৰ বুলি কোৱা নাই LPৰ পৰা কলেজলৈকে যিমান স্কুল কলেজ যি আছে সকলো শিক্ষকখিনিক বা কৰ্মচাৰীখিনিক চৰকাৰে ন্যায় প্ৰদান কৰিব লাগে আৰু যিমান সোনকালে হয় স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ কৰি আমাৰ ন্যায্য প্ৰাপ্তিখিনি পূৰণ কৰিব লাগে ছাৰ আপোনাৰ স্কুল কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে মই বঙাইগাঁও ডিষ্ট্ৰিক্ট চিকিবিকি আঞ্চলিক এম ই স্কুল হয় বহুত দুখ আৰু পৰিতাপৰ কথা যে আমাৰ শিক্ষক সমাজ আজি এই সচলত আহি ধৰ্মস্থলীত অনশনৰ কাৰণে আজি 3 দিনীয়া অনশনৰ কাৰণে আমি বহিব লগা হৈছে ইমান দুখৰ কথা যে যি সময়ত এটা শিক্ষকক এটা মমবাতিৰ নিচিনা এটা বস্তু যিটো নেকি আমি নিজে জ্বলি শেষ হৈ যাওঁ কিন্তু ছাত্ৰসকলক আমি উজ্বলাই দি আছো আজিৰ তাৰিখত দেখিবলৈ হলে আজিৰ দিনত অনশন কৰিব লগা হৈছে ইয়াত মহৰ কামড় খাব লগা হৈছে ইমান এটা দুখৰ বিষয় হৈছে আমাৰ লগত শিক্ষয়িত্ৰীসকল এতিয়া থাকিব লগা হৈছে কিহৰ কাৰণে আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে ইমান দিনৰ পৰা যে আমি 20 বছৰ মোৰ 20 বছৰ হোৱা নাই একচুয়ালি মোতকৈ বাকি যিসকল ছাৰ বাইদেউ আছে কিছুমানৰ 1 মাহ কিছুমানৰ 6 মাহ আছে ৰিটায়াৰ্ড হ'বলৈ বাকি আছে তেওঁলোকে আজি ইয়াত আহিছে এটা দুখৰ বিষয় হৈ গৈছে যে বাইদেউসকল আমাৰ লগত ইয়াত থাকিব লগা হৈছে কিন্তু আজিলৈকে চৰকাৰৰ একো কাণখাৰ হোৱা নাই যে চৰকাৰক সকলোৱে আশা কৰিছিল যে বিজেপি চৰকাৰে সকলোকে যে এটা সময়ত আহি ভেঞ্চাৰ নামটো মুছাই দিব আজি গোটেই বিশ্বতে চাবলৈ গ'লে ভেঞ্চাৰ নামটোৱে নাই কিন্তু আমাৰ অসমত মাত্ৰ এই ভেঞ্চাৰ নামটো আছে কিয় কাৰণে চৰকাৰে এতিয়ালৈকে আমাক সেইখিনি কাণ দিয়া নাই আজি হেমন্ত বিশ্ব শৰ্মা আজি যাই ভূটানত যাই তেওঁ জেপি সিঙৰ ছোৱালীৰ বিয়াত থাকিল কিন্তু আমাৰ ইমান ডাঙৰ এটা সমস্যা যেটো নেকি আমাৰ অসমত ইমান ডাঙৰ এটা বৃহৎ সমস্যা সমাধান কৰিব লাগে তাৰ প্ৰতি কোনো কাণখাৰ নাই মানুহে উজাগৰে আছে বিশেষ কৰি মই এটা ক'ব বিচাৰিছো যে যিটো পৰিকল্পনা লৈছে মিড ডে মিল বন্ধ কৰি দিলে তাতে কোনো আমাৰ নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকল কি ছাত্ৰ নহয় নেকি তেওঁলোকে আজিলৈকে তেওঁলোকে নিজৰ প্ৰাপ্য যিবিলাক মধ্যবৰ্ণ ভোজন আছিল তাৰ পৰা বিৰত কৰিল কিতাপ পত্ৰৰ পৰা বিৰত কৰিবলৈ চেষ্টা কৰিছে এতিয়া এনেকুৱা সিস্টেম হৈছে যে তাতে যিসকল ল'ৰা ছোৱালী ক'ত বা কিবা নামৰ যদি ভুল আছে আপাৰ ID কাৰ্ডৰ এটা সিস্টেম লৈ আছে সেইটোৰ পৰা বিৰত কৰিব তাৰ মানে এটা সময়ত একেবাৰে নিশ্চেষ কৰি দিব তেতিয়া আমি মানে ক'ব নোৱাৰিম যে আমাৰ কিবা ভুল আছে নেকি কিন্তু আমি মই লাষ্ট টাইম এটাই অনুৰোধ কৰিম চৰকাৰৰ এতিয়াও এটা অনুৰোধ কৰিম যে আমাৰ যিসকল বিদ্যালয় আছে সেই সকলক আপোনালোকে বাছনি কৰক যে ইয়াতে কিবা ভুৱা শিক্ষক আছে নেকি ইয়াতে কিবা ভুৱা স্কুল আছে নেকি আপোনালোকে তাৰ পৰা বিৰত কৰক বিৰত কৰি যিসকল আপোনালোকে ভাবিছে যে নহয় ইয়াত জেনুইনলি স্কুলটো আছে আপোনালোকে সেইটো স্কুল কিয় নিদিয়ে সেইটো আমাৰ বিশেষ প্ৰয়োজন আছে আমি স্কুলখনৰ কাৰণে ইমান বছৰৰ পৰা খাটি আছো স্কুলখন যদি নলয় তেতিয়া আমাক বন্ধ কৰি দিব লাগিছিল 2006 চনৰ কাগজ লাগে আমি দিব পাৰো 96 কাগজ লাগে আমাৰ মাটিৰ দলিল সব আছে কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰে কিয় এইবিলাক কাণখাৰ নিদিয়ে কিয় আজি অসমত থাকি আমি অসমৰ এটা ভিখাৰীৰ নিচিনা এটা অৱস্থা আহি গৈছে আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ ভাল এটা স্থানত দিব নোৱাৰো আমাৰ ল'ৰা ছোৱালী ভাল এটা স্কুলত যাব নোৱাৰে ভালকৈ খাব নোৱাৰে আমি সিহঁতক ঘৰত আজি থৈ আহি আমি আজি 3 দিনীয়া অমৰণ অনশনত আহি থাকিব লাগে চৰকাৰে বিচাৰিছে নেকি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীয়ে আজি স্কুলৰ পৰা বিৰত হওক আৰু শিক্ষকসকল এনেকৈ অমৰণৰ পৰা
দুই এজন পলাই যাওক বা স্কুল বিলাক নহব এনেকুৱা এটা পৰিকল্পনা ভাবিছে নেকি? আমি তেনেকুৱা নহয়। আমি এইবাৰ আহিছো, মাৰ বান্ধি আহিছো। ইয়াৰ পৰা আজি কালি হয়তো 2000 মানুহ ইয়াতে আমাৰ আছিল শিক্ষক শিক্ষয়িত্ৰী। আজি অহাকালি যদি ইয়াতকৈ বেছি হয়, আমি প্ৰত্যেকজন শিক্ষককে বন্ধ কৰি দিম। স্কুল বন্ধ কৰি দিয়ক, অমৰণ অনশনত আহি সকলোৱে আহি ইয়াত উপস্থিত হওক, আৰু স্কুলখন কি হয় পিছত দেখা যাব। আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব। চৰকাৰে যদি আমাক এইবাৰ যদি নাচায়, আমি পৰৱৰ্তী সময়ত আমি ইয়াৰ কিন্তু বিধ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। 2026 কিন্তু পৰৱৰ্তী কিন্তু তেতিয়া আকৌ চৰকাৰে নক'ব যাতে যে এইবিলাক কি হৈ গ'ল। মই সেইখিনিয়ে লাষ্ট টাইম কওঁ যে চৰকাৰক এটাই বাৰম্বাৰ অনুৰোধ কৰিম, আমাৰ যিহেতু শিক্ষামন্ত্ৰী তেওঁ ৰমেশ পেগুৰ কথা কৈ আৰু লাভেই নাই। তেওঁতো একদম অকৰ্ম মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিম, CM আপোনাক এটা লাষ্ট টাইম অনুৰোধ কৰিম যে আমাৰ প্ৰতি এবাৰ চাওক, এবাৰ লাষ্টলি চাওক যে আমাৰ যিসকল বিদ্যালয় শিক্ষক আছে, শিক্ষক হিচাপত আমাক জীয়াই থাকিবলৈ দিয়ক, শিক্ষকৰ মৰ্যাদাটো দিয়ক। আপোনালোকে পইচা দিয়া নাই, মিড ডে মিল দিয়া নাই, ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰিবলৈ যিটো পৰিকল্পনা লাগিছে সেইবিলাকৰ পৰা আমাক কমচে কম জীয়াই থকাৰ কাৰণে এটা সকাহ দিয়ক। শিক্ষক হিচাপত আমাক কমচে কম মৰ্যাদা দিয়ক। এইখিনি মোৰ অনুৰোধ যে আমাৰ প্ৰতি এবাৰ হ'লেও চকু দিব লাগে। আপুনি আজি য'তে নাথাকক কিয়, আমাৰ যদি এই নিউজটো চাই আছে, মই সকলো শিক্ষক শিক্ষয়িত্ৰী, সকলো অডিয়েঞ্চকে বা সকলো আমাৰ অসমবাসী ৰাইজকে জনাম যে আপোনালোকে অলপ ভিডিঅ'টো যদি পাৰে শ্বেয়াৰ কৰি দিব, সকলোকে দেখাৰ কাৰণে সুবিধা কৰি দিব যে আজি এজন শিক্ষক, মই ইয়াত অকল শিক্ষক নহয়, মোৰ নিচিনা হাজাৰ 19,723 শিক্ষক হয়তো উপস্থিত হলে ইয়াত জাগা দিব নোৱাৰিব বা হয়তো খুব অপ্ৰীতিকৰ পৰিস্থিতি হ'ব। কিন্তু আমি তেনেকুৱা কৰিব বিচৰা নাই। আমি কৰিব বিচাৰিছো যে এটা শান্তি শৃংখলা হিচাপে আমি গণতান্ত্ৰিক পদ্ধতিত এতিয়া আন্দোলনত আছো, অমৰণ অনশন। ইয়াৰ পৰৱৰ্তী কিন্তু আমি অমৰণ অনশন যদি পাৰ হৈ যাব লগা হয়, ইয়াতকৈ কিন্তু ভয়াৱহ হ'ব। মোৰ লাষ্ট এইটোৱে মোৰ অনুৰোধ থাকিল যে আমাৰ প্ৰতি এবাৰ চাওক, আমাক স্কুলখন, আমাক শিক্ষক হিচাপত জীয়াই থাকিবলৈ এটা ব্যৱস্থা কৰি দিয়ক। ধন্যবাদ।